খিলঞ্জিয়া জিন্দাবাদ জিন্দাবাদ আদিবাসী জিন্দাবাদ ইনকলাব জিন্দাবাদ ট্রাইবাল জিন্দাবাদ ইনকলাব জিন্দাবাদ ট্রাইবাল জিন্দাবাদ ইনকলাব জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ জিন্দাবাদ ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 Ugalize para Benin Kano Inkano Inkano 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 Nih, cuman dia loh bang. Khá nữa là Đủ cái bài nữa cái là ăn cái ong này. Kẹp năng mong cái hả? Mặt kẹp năng năng. Thế nè. Có tăng lên biết mà. Cái này Áo người cái đèn phong mặt kẹp. Cái là pilih karju mà. Lagi itu nang, emang kalau itu kepikir tak kilunai bang, kilunai bang, naik kerana yang muni amen, jangan bang kilunai bang, arif ini kita cepat peta bang, kalau bang, amen dah school nabi lagi, kardio semua teman kapilih juga kamu lagi, SIU, lapen hala direct recruitment act. Halai hunta lagi 62 attack lagi duni ke lagi state act cannot override over 62 hai karone ami koisu je ei direct recruitment act aru hei tu nam tu asile kiba Assam Fiscal Responsibility and Management Act. Hala dapat dengan SIU ke mana ni? SIU ta it is illegal for us. They cannot implement SIU here. Hey, karena we have demanded that SIU that act should not be applicable here. This is the mistake committed by our MLAs and MPs and CM. They did not protest, and also in the act
they said in the direct recruitment also they said that it is extended throughout Assam. But it should be it is extended throughout Assam except 6 civil area. সেইকাৰণে আমি ডিমাণ্ড কৰিছোঁ সেইটো আইন বিলাকে নহ'লে আমাৰ ইয়ন চকীদাৰ তাতে চিলেকশ্যন কৰে দিছপুৰতে এইটো কেনেকৈ গৈছে আৰু PGR এই ৰেলৱে লাইন ইমান এনফৰ্চমেণ্ট হৈছে সেইবিলাক ইমিডিয়েটলি এভিকশ্যন কৰিব লাগে PGRটো এইটো সম্প্ৰদায়ৰ কথা নুঠে এইটো লত লিখা আছে আণ্ডাৰ ছেকশ্যন 18 ৰুল 18 ছেকশ্যন নহয় ৰুল 18 অফ ALRR 1886 মতে ফৰ উইথ তেওঁলোকক এভিকশ্যন কৰিব লাগে নটিছো দিব নালাগে আৰু তাৰ ওপৰত সুপ্ৰিম কোৰ্ট অৰ্ডাৰ দিছে এভিকশ্যন কৰিব লাগে সেইকাৰণে ইমিডিয়েটলি এইবিলাক এভিকশ্যন কৰিব লাগে এইটো আমাৰ ডিমাণ্ড আৰু পাত্তাটো নন ট্ৰাইবেলসকলক যিসকলে নন ট্ৰাইবেল 1951 নৱেম্বৰ 30 তাৰিখ পাছত আহিছে নৱেম্বৰ 3 তাৰিখ পাছত আহিছে সেইবিলাককতো আমি পাত্তা দিয়া নহ'ব এৰিয়নিক পাত্তাও দিব নোৱাৰে DSO দিব নোৱাৰে কি কয় এনুৱেল পাত্তাও দিব নোৱাৰে আৰু তেওঁলোকৰ নামটো কাউন্সিল ভোটাৰ লিষ্টত থাকিব নোৱাৰে PILটো অলৰেডি কৰা হৈছে আৰু PIL নম্বৰ 9 2017ত এইটো জুলাই 13 2018 হাইকোৰ্ট অনাৰেবল হাইকোৰ্ট গুৱাহাটী হাইকোৰ্টে অৰ্ডাৰ পাছ কৰিছে যে 6 মাহৰ ভিতৰত ইলেকশ্যন ৰুল আৰু ভোটাৰ লিষ্ট বনোৱা ৰুলটো বনাব লাগে 6 মাহ নহয় তেতিয়া 7 বছৰে পাৰ হৈছে এতিয়ালৈকে কাউন্সিল বনা নাই তেতিয়া এই কাউন্সিলটো যুক্তি নাই আৰু থাকিবলৈ সেইকাৰণে আমি ডিমাণ্ড কৰিছোঁ এই কাউন্সিলটো ডিজলভ কৰিব লাগে কাম নাই নিজৰ কাম যদি কৰিব নোৱাৰে তেতিয়াহ'লে কিয় কাউন্সিল থাকিব লাগে সেইটো বুলি আমি ডিমাণ্ড কৰিছোঁ মেইনলি এইবোৰহে ৰিচিপ্টটো আমি পালোঁ থেংক ইউ আপুনি কিবা ক'ব